এফালে শাৰীৰিক অসুস্থতাত চটফটাইছে ৰোগী, আনফালে অসহ্য গৰমত হাহাকাৰ। নাই বিদ্যুৎ, নাই ইনভাৰ্টাৰৰ ব্যৱস্থা। আনফালে এয়া চিকিৎসালয়খনত ৰোগীৰ দীঘলীয়া শাৰী। হাতে হাতে বিচনী লৈ গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা। এয়া বৰপেটাৰ কলগাছিয়া অসামৰিক চিকিৎসালয়। চিকিৎসালয়খনৰ সামগ্ৰিক পৰিৱেশে আচৰিত কৰি তুলিব আপোনাকো। উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য। এনে সময়তে অসহ্য গৰমত হাহাকাৰ কৰিবলগীয়া হৈছে একাংশ ৰোগীয়ে। পুৱাৰ পৰা চিকিৎসালয়খনত নাই বিদ্যুৎ সেৱা, আনকি নাই ইনভাৰ্টাৰৰ ব্যৱস্থাও। ইমানেই নহয়, নাই উপযুক্ত খোৱাপানীৰ ব্যৱস্থাও। পৰ্যাপ্ত পৰিমাণৰ কোনো সা সুবিধা নাই এই চিকিৎসালয়খনত। এই দৃশ্যলৈ চাওক, বেমাৰৰ উপৰিও গৰমত কেনেকৈ বিচনাত চটফটাই আছে ৰোগীয়ে। হাতে হাতে বিচনী লৈও যেন এই উৎকট গৰমক চেৰ পেলাব পৰা নাই ৰোগীয়ে। অধিক হাৰত তাপমাত্ৰা বৃদ্ধিয়ে নাজল নাথল অৱস্থাৰ সৃষ্টি কৰিছে চিকিৎসালয়খনত। বিদ্যুৎ বিভাগক ফোন কৰিছে যদিও ৰোগীৰ ওপৰতহে দম ফালি দেখুৱায়। গোটেইবিলাক মিনিমাম 20টা পেচেণ্ট আছে, চুইজাৰিং পেচেণ্ট হয়। সিহঁতক ইমান গৰম, মানে সিহঁতে একদম পূৰা মৰি যাব অৱস্থা হৈছে। বহুত বেয়া অৱস্থা হৈছে। আৰু বাথৰুমত 1% পানী নাই। মই 5 দিন হ'ল ইয়াত আহা, কাৰেণ্ট নাই। সেইটোৰ কাৰণে মই কাৰেণ্ট বিভাগক কমপ্লেইন কৰিলোঁ যে ইয়াতে কাৰেণ্ট নাই 5টাৰ পৰা। সিহঁতে কৈছে তুমি খংকা ৰাখিলে কেলে, মোৰ পেচেণ্ট মৰি যাই আছে, কিমান কষ্ট কৰি আছে। মই ফোন কৰিলে সি কয় কি খংকা ৰাখিলে, মই কি কৰিম এতিয়া। আনহাতে এয়া চিকিৎসালয়খনত ৰোগীৰ দীঘলীয়া শাৰী। শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলো ভুগিছে উৎকট গৰমত। চিজাৰিয়ান ৰোগী, গৰ্ভৱতী মহিলা সকলোৱে নৰক যন্ত্ৰণাত ভুগিছে গৰমত। চৰকাৰৰ কেতিয়া চকু পৰিব ৰোগীৰ এই দুৰ্দশা? উন্নয়নৰ ঢাকঢোল বজাই থকা চৰকাৰৰ কৰ্মসমূহ উদঙাই দিছে ৰোগীৰ এই দুৰ্দশাই। চিকিৎসালয়তে যদি এনে অৱস্থা হয়, তেনেহলে ভাবক আন পৰিস্থিতিসমূহৰ কথা। ইফালে এই সমগ্ৰ বিষয়টো চৰকাৰে দৃষ্টিগোচৰ কৰিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া ৰাইজে। শীঘ্ৰেই বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান। মুখ্যমন্ত্ৰীক এইটো আহ্বান জনাইছোঁ, ইয়াতে কোনো ফেচিলিটি নাই। অকল ডক্টৰবিলাক আছে, কেতিয়াবা আহি কিনে চাই, ডক্টৰবিলাক ঠিক আছে, নাৰ্ছবিলাক ঠিক আছে, কিন্তু বাকী ফেচিলিটি একটাও নাই। ইয়াত মানুহ অহাটোই একদম বহুত বেয়া কথা। ইয়াতে পৰিৱেশ ইমান লেতেৰা, মই জীৱনতো দেখাই নাই এনেকুৱা লেতেৰা পৰিৱেশ। এইটো হাস্পাতালত যেনেকুৱা পৰিৱেশ, এতিয়া 9টা বাজে চাওক, এতিয়াও ক্লিনিং কৰা নাই। বহুত ৰুমত আছে, ক্লিনিং কৰা নাই। আৰু চুইজাৰিং পেচেণ্টবিলাক 5টাৰ পৰা 9টালৈকে 4 ঘণ্টা কেনেকৈ থাকিব কাৰেণ্ট নোহোৱাকৈ? কিমান গৰম দিছে। ইনভাৰ্টাৰ একো দিয়া নাই, কোনো খবৰেই লোৱা নাই। আৰু ফোন কৰিলে উল্টা আমাকে গালি দিয়ে, তুমি কেলে খং কৰিছা? আৰে মোৰ পেচেণ্ট আছে ইয়াতে, মই খং নকৰি কোনে খং কৰিব? কেঁচুৱা লৈ মানে তাতে থকাটো বহুত অসুবিধা হৈছে। আৰু বাকী আপোনাৰ লেট্ৰিন বাথৰুম যোনবিলাক আছে, তাতে আপোনালোকে 2-এটা মানত আছে পানী, বাকী বেছিভাগতে পানী নাই। তাৰমানে পানী বেলেগৰ পৰা আনিহে মাৰিব লাগে। লেতেৰা পৰিৱেশ হৈ আছে, উৎকট গৰম, ক'ত মানুহ থাকিব, কি থাকিব, পেচেণ্টৰ গাৰ্জেনবিলাক ৰাতি মানে ক'ত থাকিব, তেনেকুৱা এটা পৰিৱেশ। নৰক যন্ত্ৰণা ভুগি আছে। এতিয়া আমি বিচাৰোঁ যে আমাৰ এইখন হস্পিটেলৰ ছুপাৰিনটেণ্ডেণ্ট ছাৰ যে আছে, এই ছাৰে এইটো মানে তাৰ দৃষ্টিগোচৰ হ'ব লাগে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এটাই আবেদন, যাতে তাৰ এইটো দৃষ্টিগোচৰ হয়। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।